হাই গাইজ, আমি আহিছোঁ বৰদোৱা। মোৰ মানুহজনে মোক মস্ত ঠগা হৈছে। সি মোক টাৱাং নিম কৈ সি মোক আজি বৰদোৱা লৈ আহিছে। ভাল জেগাতহে আনিছোঁ তোমাক, তুমি ভালে পাব লাগে। গুৰুজনাৰ জন্মস্থান। অসমত এতিয়াও এনেকুৱা বহুত মানুহ আছে যে মানে যাম কৈ পেলাই আহিব পৰা নাই। তো তোমাৰ ভাগ্য কিমান ভাল ভাবাচোন। সেইটো হয়, কিন্তু এতিয়া সি মোক টাৱাং নিনিলে। এতিয়া সি ইমান চালোঁ নহয়, সি মোক বৰদোৱা লৈ আহিছে। মানে বৰদোৱা আনিলেতো মই একো ক'ব নোৱাৰিম। এতিয়া ভগৱানৰ জেগাত নিছোঁ তোমাক, মই কমপ্লেইনো কৰিব নোৱাৰিম তাক। বহুত চালোঁ। নহয় টাৱাঙে গ'লোঁ হয় একচুৱেলি। তো মানে কি হ'ল, মোৰ লগৰজনৰ মানে অলপ প্ৰব্লেম হৈ গ'ল। তো ই সময় মিলাব পৰা নাই বুলি এতিয়া মোৰ দুখ। কোনো ফাঁকি নহয়। টাৱাং বুলি মই তোমাক শ্বপিঙো কৰাইছোঁ। শ্বপিঙো কৰাই দিলে। আৰু এতিয়া সি মোক এয়া সি মোক ফুৰাবলৈ নিয়া নাই। আৰু কি ক'ম গাইজ, এয়াই আপোনালোকৰ ড্ৰিম হাজবেণ্ড কয় নহয়, ড্ৰিম হাজবেণ্ড। বা তুমি ক'ত ধূপ জ্বলাইছিলা, বা তুমি ক'ত চাকি দিছিলা, এয়াই ড্ৰিমেই ক'ব পাৰা। ভগৱানৰ জেগাত লৈ আহিছোঁ, আত্মাটো পবিত্ৰ হৈ যাব তোমাৰ। গম পাইছে? এনেকেই সি মোক ঠগে, এনেকেই মিঠা কথা দি সি মোক ঠগে। ভাল জেগাত লৈ আহিছোঁ, তাৰপিছত তুমি পাপ লাগিব।